নমস্কাৰ পঞ্চায়ত নিৰ্বাচনক লৈ আকৌ আহিছে নতুন নিয়ম নতুন পদ্ধতিৰে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰ ৰাজনৈতিক নেতাৰ পৰা পঞ্চায়ত নিৰ্বাচন মুক্ত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ লৈ আহিছো পঞ্চায়ত নিৰ্বাচনক লৈ আকৌ আহিল নতুন নিয়ম ৰাজনৈতিক নেতাৰ পৰা এবাৰ মুক্ত কৰা হ'ব বা মুক্ত হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজনীতি ৰাজনৈতিক নেতাৰ হস্তক্ষেপ নাথাকিব পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এইবলি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে নিকা ভাল আদৰ্শৰ প্ৰাৰ্থীয়ে প্ৰাধান্য পাব এইবলি পঞ্চায়ত নিৰ্বাচনত বিজেপি কংগ্ৰেছ কোনো দলে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিব নোৱাৰিব বুলিও জনাইছে ৰাজনৈতিক দলৰ পৰা পঞ্চায়ত নিৰ্বাচন মুক্ত কৰিবলৈ লোৱা হৈছে বিশেষ ব্যৱস্থা আমি জনাই আছো পুনৰ নতুন নিয়ম আহিছে পঞ্চায়ত নিৰ্বাচনক লৈ গাঁৱৰ ৰাইজে বিচৰা উচিত প্ৰাৰ্থীয়ে প্ৰাধান্য পাব পঞ্চায়ত নিৰ্বাচনত অৱসৰ লৈ ৰাইজৰ বাবে কাম কৰিব বিচৰা নিকা প্ৰাৰ্থী বাছনি কৰিব ৰাইজে ৰাজনৈতিক দলৰ সৈতে চিনাকি নথকা প্ৰাৰ্থীয়েও এইবাৰ ভাল খবৰ পাব দলৰ সৈতে মিত্ৰতা শত্ৰুতাৰ লগত কোনো সম্পৰ্ক নাথাকিব পঞ্চায়ত নিৰ্বাচনত কেইবাটাও নতুন নতুন পদ্ধতি নতুন নতুন নিয়মক লৈ মুখ্যমন্ত্ৰীৰ যি এই পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰু ইয়াকে লৈ নতুন নিয়মক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৃহৎ মন্তব্য কৰিছে আমি জনাই আছো ৰাজনীতি ৰাজনৈতিক নেতাৰ হস্তক্ষেপ নাথাকিব এবাৰ পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে আমি জনাইছো 12 বিধ নথিৰে আপোনালোকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগিব 12 বিধ নথি জমা ইয়াৰ সমান্তৰালকৈ 33টা নতুন নিয়ম আসলতে দিয়া হৈছিল এইবলি পঞ্চায়ত নিৰ্বাচন যেহেতু অইন বছৰতকৈ সুকীয়াকৈ অনুষ্ঠিত হ'ব আজিৰ দিনটোত আকৌ নতুন পদ্ধতিৰ কথা ঘোষণা কৰিছে চৰকাৰে আৰু মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে যে গাঁৱৰ ৰাইজে বিচৰা উচিত প্ৰাৰ্থীয়ে প্ৰাধান্য পাব এইবাৰ পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ মন্তব্য কৰিছিল যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব অতি শীঘ্ৰে ইয়াক লৈও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল যেহেতু উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আদালতৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা যি এক গোচৰ চলি আছিল সেই সম্পূৰ্ণ যি প্ৰক্ৰিয়া সেই গোচৰীয়া প্ৰক্ৰিয়া আতৰাই দিছে বা সকলো বাধা আতৰি গৈছে পঞ্চায়ত নিৰ্বাচনৰ পৰা সমগ্ৰ ৰাজ্যতে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব কিন্তু এটাৰ পিছত এটাকৈ নতুন নিয়ম দিয়া হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কেইবাটাও গুণ থাকিব লাগিব প্ৰাৰ্থী ইয়াৰ সমান্তৰালকৈ কোনো ৰাজনৈতিক দলে হস্তক্ষেপ কৰিব নোৱাৰিব বুলি আজিৰ দিনটোত নতুন পদ্ধতি ঘোষণা কৰা হৈছে সম্পূৰ্ণ সাফা আৰু নিকা সাফা বা নিকাকৈ অনুষ্ঠিত হ'ব এই নিৰ্বাচন নিকা ভাল আদৰ্শৰ প্ৰাৰ্থীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাধান্য পাব বিজেপি কংগ্ৰেছ যিকোনো দলে পৰিচালনা কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য আছে পঞ্চায়ত নিৰ্বাচনৰ নতুন পদ্ধতিক লৈ কি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে শুনো আহক পঞ্চায়তৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যেহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF-এ হওক AGP-এ হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৈছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেছি টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টীৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যেহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF-এ হওক AGP-এ হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৈছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেছি টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টীৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যেহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ এইবাৰ পঞ্চায়ত মানে
ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে গতিকে সেইসকল ব্যক্তিৰ কাৰণে এইবাৰ এটা ভাল খবৰ হ'ব বুলি ভাবোঁ পঞ্চায়তটো এইবাৰ কাৰো লগত মিত্ৰতা শত্ৰুতা নহয় কাৰণ যিহেতু ইণ্ডিপেণ্ডেণ্ট পঞ্চায়ত নিৰ্বাচনটোত কাৰো লগত মিত্ৰতা নহয় শত্ৰুতা নহয় কাৰণ কিয় এইবাৰ পঞ্চায়ত মানে ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ আমি যাতে ভাল মানুহে যাতে অংশগ্ৰহণ কৰিব পাৰে দলে যাতে পৰিচালন কৰিব নোৱাৰে সেই বিজেপিয়ে হওক কংগ্ৰেছে হওক UDF হওক AGP হওক যে ৰাজনৈতিক দলে যাতে পঞ্চায়ত চলাব নোৱাৰে তাৰ কাৰণে আমি কৰিছোঁ কি যে সকলোৱে ভাল মানুহ কাৰণ কিয় বহু মানুহ ৰিটায়াৰমেণ্টৰ পৰা আহে তেওঁ বেচাৰে টিকট নাপায় তেওঁ চিনাকি নাই গাঁৱৰ মানুহে কৈ আছে তেওঁ খেলিব লাগে কিন্তু তেওঁ পাৰ্টিৰ লগত চিনাকি নাই কাৰণে